নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক ৰাধিকাৰ বংশৰ সবিশেষ জনাবলৈ ওলাইছোঁ। প্ৰকৃততে ৰাধিকানো কোন আছিল, তাক শাস্ত্ৰ পুথিসমূহে এনেধৰণে ব্যাখ্যা কৰিছে। অতিৰাধিকাৰ পূৰ্বজন্মৰ সম্পৰ্কে নানানজনে নানান মত প্ৰকাশ কৰিছে, কিন্তু মহাপুৰুষ শ্ৰী মাধৱদেৱ পুৰুষে তেখেতৰ ৰচিত অমূল্য ৰত্নত অতিৰাধিকাৰ পূৰ্বজন্মৰ সম্পৰ্কে এনেধৰণে বৰ্ণনা কৰিছে। শংকৰদেৱে তেখেতৰ আগত কৈছিল, অৰ্থাৎ মাধৱদেৱ পুৰুষৰ আগত কৈছিল, তুমি শুদ্ধ চিত্ত, গম্ভীৰতো ধীৰ, সাক্ষাতে আমাৰ পান, কি কাৰণে দাহ হইলা তুমি তাহাৰ শুনা কাৰণ, বলভদ্ৰ তুমি আছিলা জৈখানে, ৰেৱতী তজু সুন্দৰী, নাট মন্দিৰত নিতে নৃত্য কৰে, চাইলা তাক ৰংগ কৰি, তুমিয়া আহি পাছে তাহাক দেখিলা, থাপিলাহা কুধ মনে, অসৎজনৰ পত্নীৰ সদৃশ, তুহুৰ দেখোঁ লক্ষণে, সুবোধন নামে, বিদ্যাধৰী সিটো, নতিক আছে নচাই, সৰ্বদাই সিটো ক্ৰীড়া থাকয়, দুন্দুভি মৃদংগ বাই, বলভদ্ৰ বোলে শুনা বিদ্যাধৰ, পাপিষ্ট তই নিষ্ফল, মোহৰ ভাৰ্যাৰ আগে কিয়া কৰ, দিবুহু তোক তাৰ ফল, বৰিষে মানে গৰ্ভভাষা ভুঞ্জি, মানৱ কুলে জন্মিবি, বিদ্যাধৰ নাম গুচিবে কতোৰ, মত্যে গয়া উপজীৱী, মহাকোপ মনে ৰেৱতী তেখনে, তোমাকো বুলিব বাক অল্প অপৰাধে, কি কাৰণে কভু সাপিলা তুমি আমাক, মোক অনাদোষে, সাপিবাক ফল, তোমাক মিলুক স্বামী, দাহ হৈবে প্ৰভু তোমাৰ লাগক, নিষ্ঠে বুলিলোহো আমি, শুনি হাঁহি পাছে বলভদ্ৰ বোলয়, তুমিও ৰেৱতী সতী, যদ্যপি তোমাক সাপ দিলো আমি, লভিবাহা পৰম গতি, বৰদোৱা গামে শংকৰ স্বৰূপে, কৃষ্ণ জন্মিবেক যায়, তাহান সেৱক হৈবা আশিতত্যে, দাহ টান হয়বো মই, এহি বিদ্যাধৰে পুনানন্দ নামে, নদিয়াল হৈবা যায়, তোৰ ৰাধানিয়ম হৈবে কত হিতে, তাৰ ভাৰ্যা হইবি তই, তথাপিতো তোক হৰিব নাপাৰে, নপুংসক সিটো হইব, শান্তি হেন জানি, শংকৰে তুহুক জান বান্ধিবাক নিবু, সেই তজু বাক্য সাফল্যা আমি, শান্তিৰ চিন দেখাইব, পণ্ডিত হবত শান্তি বিচাৰিয়া, কহিতো শান্তি নাপাইব, অন্তঃস্থলত শান্তি আছে হেন, সমস্তকে দৰসাইব, বাৰ ভূঞা মাজে পণ্ডিত হবত শান্তি যে খুজি নাপাইব, সেয়েহে কাৰণে ৰাধিকা অহিত, মুখতৰ শান্তি ভৈলা, পণ্ডিত হবৰ মুখে চাই পেলায়া, কলেৰে জল আনিলা, ৰাধিকাৰ কোলে সপ্তম পুৰুষ, বৈকুণ্ঠ চলি যায় বুলু নিষ্ট কৰি, শুদ্ধ ধৰ্ম ধৰি, মোৰ পাশে থানে আইবু, গুৰুজনে প্ৰিয় শিষ্য মাধৱ পুৰুষক কৈছিল, ধীৰ গম্ভীৰ শুদ্ধ মনেৰে তুমি
সাক্ষাতে মোৰ পাণ, তুমি সাক্ষাতে মোৰ পাণ। তৎসত্ত্বে কি কাৰণে তুমি দাহ ভাৱ ল'ব লগা হ'ল শুনা। যেতিয়া তুমি বলভদ্ৰ আছিলা আৰু ৰেৱতী তোমাৰ পত্নী আছিল, তেতিয়া সুবোধন নামৰ বিদ্যাধৰ সদায় দুন্দুবি মৃদংগ বজাই নাট মন্দিৰত নটিক নৃত্য কৰায়। এই সুবোধনে হ'ল সতীৰ স্বামী পুনানন্দ। সেই নৃত্য ৰেৱতীয়ে আনন্দ মনেৰে উপভোগত ব্যস্ত থকা দেখি তুমি বিদ্যাধৰে তোমাৰ পত্নীৰ আগত ক্ৰিয়া কৰাৰ দোষত শাপ দিলা যে বছৰে গৰ্ভত থাকি বিদ্যাধৰ নাম এৰি পৃথিৱীলৈ গৈ জন্ম লবি। সাধাৰণ অপৰাধত কি কাৰণে শাপিলা বুলি ৰেৱতীয়ে খঙতে ক'লে, মোক অনাদোষত সপাৰ ফল তুমিও পাবা স্বামী। প্ৰভুৰ দাহ হৈ তুমি ফল ভোগ কৰিব লাগিব। পত্নীৰ বাক্য শুনি হাঁহি হাঁহি বলভদ্ৰই ক'লে, যদিও তোমাক মই শাপিলোঁ, তুমি পৰম গতি লাভ কৰিব পাৰিবা। যেতিয়া বৰদোৱাত অৰ্থাৎ বটদ্ৰৱা গাঁৱত নিৰাকাৰ ঈশ্বৰ শংকৰ ৰূপে অৱতাৰ হ'ব, তেওঁ ভক্ত হ'বা আহি আৰু তেওঁৰ দাহ হৈ থাকিম মই। এই বিদ্যাধৰে পুনানন্দ নামেৰে নদিয়াল হ'ব। তেতিয়া এই নদিয়ালৰ ভাৰ্যা হৈ ৰাধাৰ নাম হ'ব তোমাৰ। তথাপিতো কিন্তু সতী হৈ ৰ'বা তুমি। নপুংসকভাৱে তেওঁ অৰ্থাৎ পুনানন্দ সতী শান্তি বুলি তোমাক শংকৰদেৱে জান বনাবলৈ নিব। প্ৰভুৰ বাক্য শিৰত লৈ তুমি শান্তিৰ চিন দেখাবা। পণ্ডিত বাৰভূঞাত শান্তি বিচাৰি ক'তো শান্তি নাপায়। সকলোৰে আগত কলেৰে পানী আনিবলৈ কৈ শান্তি সতী প্ৰতিষ্ঠা কৰি পাপমুক্ত কৰি ৰাধিকাৰ 7 পুৰুষ বৈকুণ্ঠলৈ গতি কৰাব। ৰাধিকাৰ পিতৃৰ নাম ধ্বজাতৈ আৰু মাতৃৰ নাম যোগমায়া। শংকৰদেৱৰ এজন অতি প্ৰিয় ভকত ধ্বজাতৈ বৰ সৰু কালতেই মাকক হেৰুৱাইছিল ৰাধিকাই। তেওঁ ৰাধিকাৰ দ্বাৰাই শান্তিৰ মাহাত্ম্য তেতিয়াতে গুৰুজনাই দেখাই থৈ গৈছিল। ৰাধিকাই গুৰু ওচৰতে গৃহ বান্ধি থাকিবলৈ দিয়াৰ পিছৰ কথা, এদিন সপোনত ৰাধিকাই এজন ঈশ্বৰ পুৰুষ দেখা পালে। তেওঁৰ হাতত এচৰু পায়স লৈ ৰাধিকাৰ কাষত থিয় হোৱা দেখিলে। তেওঁ সুন্দৰ সুঠাম শৰীৰৰ কান্তিত ৰাধিকাই চমকি উঠিল। সেই পুৰুষজনক ৰাধিকাই দণ্ডৱতে সেৱা জনালে। ছদ্মবেশী পুৰুষে আঠে বেঠে ৰাধিকাক তুলি ধৰি পায়স চৰু দি ক'লে যে ৰাধিকা, তুমি এই পায়স চৰু ভোজন কৰা। পায়স চৰু ভোজন কৰিলে তোমাৰ এজনী সুন্দৰী সন্তান, কন্যা সন্তান লাভ হ'ব। ৰাধিকাই পায়স চৰু ভোজন কৰাৰ লগে লগে ছদ্মবেশী সেই পুৰুষজন অন্তৰ্ধান হ'ল আৰু ৰাধিকাৰ সপোন ভাগিল। আৰু সপোনৰ সকলো কথা তেওঁ স্বামীৰ আগত ভাঙি পাতি ক'লে। শুনা যেন মতে ৰাধিকাৰ বংশ ভৈলা, গৃহ থাকি একদিন ফুটি ৰহিলা। আশিয়া বামনে পৰম সুন্দৰ, দীৰ্ঘায়ে পুৰুষ তেওঁ গৌৰে ক'লে বৰ। আনিয়ে পায়স চৰু ৰাধা হাতে দিল, পৰম কৌতুকে ৰাধা ভোজন কৰিল। বামনক বোলে পুৰুষ দিলা কিবা কাজে, হেন শুনি হাঁহি কাষি মাতি লন্ত বিশ্বৰাজে। শুনাহা ৰাধিকা তই কৰাহা ভোজন, তাৰ ফলে লভিবাহা
কথা বিতোপন। এহি বুলি বামন ভৈলন্ত অন্তৰ্ধ্যান তেতিক্ষণে ৰাধিকাই লভিলা চেতন। স্বামীক আগত কথা কোহে ৰংগমন। ৰাধিকাৰ কথা এই শুনা সৰ্বজন। সময়ৰ পৰিৱৰ্তনৰ লগে লগে ৰাধিকাৰ সুন্দৰীৰো দেহৰ পৰিৱৰ্তন হ'বলৈ ধৰিলে। ৰাধিকা সন্তান সম্ভাৱনা হ'ল। 10 মাহ 10 দিনৰ মূৰত শুভক্ষণত এটি ধুনীয়া দীপলিপ কন্যা সন্তান জন্ম হ'ল। গণকে গণি চাই কন্যাটিৰ নাম থলে সুমথিৰা। সময়ৰ লগে লগে সুমথিৰা লহপহকৈ বাঢ়িবলৈ ধৰিলে। সুমথিৰা বিয়াৰ উপযুক্ত হোৱাত ৰাধিকাৰ মনত চিন্তা হ'ল। সুমথিৰাক বিয়া দিয়াৰ পিছত তেওঁৰ ভৱিষ্যত সংসাৰৰ দায়িত্ব কোনে বহন কৰিব? উপায়ন্তৰ হৈ ৰাধিকাই অৱশেষত ৰামচন্দ্ৰ লহকৰ নামে এজন সুন্দৰ ল'ৰাক নিজৰ পুষ্যপুত্ৰ কৰি ৰাখিলে। সুমথিৰাক বিয়া দিয়াৰ পিছত ৰামচন্দ্ৰ লহকৰক ৰাধিকাই তেওঁৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী কৰি থৈ গ'ল। ৰামচন্দ্ৰ লহকৰক ৰাধিকাৰ নিজৰ গৰ্ভধান সন্তান বুলিয়ে বহুতে ভাবিছিল। সুমথিৰা নামেৰে যে এগৰাকী কন্যা আছিল বহুতে গম পোৱা নাছিল। ৰাধিকাই ৰামচন্দ্ৰৰ প্ৰতি অকপট স্নেহ আছিল। সেয়েহে ৰজা টংকেশ্বৰে ৰাধিকাৰ নামত এখন দানপত্ৰ লিখি দিবলৈ খোজাত নিজৰ নামত লিখি নলৈ পুতেক ৰামচন্দ্ৰৰ নামত লিখাই লৈছিল। পৰৱৰ্তী সময়ত এই ৰামচন্দ্ৰ লহকৰ পৰাই ৰাধিকাৰ ভৱিষ্যত বংশৰ সূত্ৰপাত হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি ইমানতেই সামৰিছোঁ। ইয়াৰ পিছৰ অংশখিনি মই পিছৰ পৰ্যায়ত আপোনালোকক কম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।